নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গৈছে। 4টাকৈ বিভাগত প্ৰায় 14560টাকৈ চাকৰি মুকলি কৰি দিছে আৰু ভেকেন্সিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয়। জুনিয়ৰ এছিষ্টেণ্ট, পিয়ন, চকীদাৰ এনেকুৱা আপোনালোকে ভেকেন্সিসমূহ দেখিবলৈ পাব। সো আপোনালোকে যে ইণ্টাৰেষ্টেড হয় আৰু বা ইলিজিবল হয় তেতিয়া আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে, এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো ভেকেন্সি মুকলি কৰিছে, প্ৰথমটো যিটো বিভাগৰ ফালৰ পৰা এইটো মুকলি কৰিছে আপোনালোকে SBI পৰা পিয়ৰ ৰিক্ৰুটমেণ্ট ভেকেন্সি মুকলি কৰি দিছে। 6টা প্ৰভিন্সিয়াৰী আৰু অফিচাৰ আৰু পোষ্টৰ কাৰণে অনলাইন এপ্লাই বিচাৰিছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো আছে 16/1/2025 জানুৱাৰী মাহৰ 16 তাৰিখ পৰ্যন্ত এই ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা ইলিজিবল হয় তেতিয়া আবেদনসমূহ কৰিব পাৰিব। কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া কিমানকৈ বিচাৰিছে মই আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে কেটেগৰিজ ভেকেন্সিখিনি ভাগ কৰি থোৱা আছে। SC কাৰণে আছে 87, ST কাৰণে আছে 57, OBC কাৰণে আছে 158। এনেদৰে আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰত ভেকেন্সিখিনি ভাগ কৰি থোৱা আছে। আৰু এক্সাম চেণ্টাৰ অসমৰ ক্ষেত্ৰত ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰ আৰু তেজপুৰত দেখিবলৈ পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত এজ লিমিট আপোনালোকৰ 21ৰ পৰা 30 বছৰ হ'ব লাগিব আৰু এই চিলেকশ্যনসমূহ লাভ কৰিব। যদি আপোনালোকে SC ST হয় 5 বছৰকৈ লাভ কৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। সো ইণ্টাৰেষ্টেড ইলিজিবল হ'লে কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ফাইনেল ইয়েৰ ষ্টুডেণ্ট হ'লেও পাৰিব। লগতে আদাৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে মেডিকেল ইঞ্জিনিয়াৰিং যদি আছে পাৰিব। আৰু লগতে ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ SC ST PWৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। বাকী UR EWS OBCৰ কাৰণে 750 টকাকৈ ফিজ পে'মেণ্ট কৰিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে https://www.sbi.co.in কেৰিয়াৰ যিটো ছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। 2 নম্বৰ যিটো ভেকেন্সি মুকলি কৰিছে বিভাগৰ ফালৰ পৰা, এইটো মুকলি কৰিছে আপোনালোকৰ ITBP কনষ্টেবল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। ইয়াৰ কাৰণে 51টা ভেকেন্সি মুকলি কৰিছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই যোগে কৰিব পাৰিব। যদি আপোনালোক ITBPত চাকৰি কৰিম বুলি ভাবি আছে তেতিয়া আপোনালোকৰ এটা বৃহৎ সুযোগ হয়। আৰু এটা বিভাগৰ পৰা ভেকেন্সি মুকলি কৰা আছে আৰু দুটা বিভাগৰ পৰা আছে। সো আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকক, তেতিয়া সকলোখিনি ডিটেইলছ গম পাব। ইণ্ডো টিবিটিয়ান বৰ্ডাৰ পুলিচ ফ'ৰ্চ যিটো কোৱা হয় ITBP ফালৰ পৰা, তাৰ পৰা আপোনালোকৰ ভেকেন্সি মুকলি কৰি দিছে। লাষ্ট ডেটটো দি আছে 22/1/2025 জানুৱাৰী মাহৰ 22 তাৰিখ পৰ্যন্ত এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। হেড কনষ্টেবল, মটৰ মেকানিক ভেকেন্সি আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ভেকেন্সি আছে। এনেদৰে আপোনালোকে বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। কনষ্টেবল, মটৰ মেকানিক এনেকুৱা আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। সো ইণ্টাৰেষ্টেড যদি আপোনালোকে ইলিজিবল হয় এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মেট্ৰিকুলেশ্যন পাছ কৰিলে হ'ল। লগতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট চাৰ্টিফিকেটৰ পৰা এখন আপোনালোকৰ ট্ৰেড চাৰ্টিফিকেট বিচাৰিছে। 3 year এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আছে আবেদনসমূহ কৰি ল'ব। আৰু সো আপোনালোকৰ এই চিলেকশ্যনসমূহ লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এই চিলেকশ্যনসমূহ লাভ কৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে ইণ্টাৰেষ্ট আৰু ইলিজিবল হ'লে যিটো ITBP অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব। তাৰ পিছৰ ভেকেন্সি মুকলি কৰিছে SBI ক্লাৰ্কৰ ফালৰ পৰা। ইয়াৰ কাৰণে 13,735টাকৈ ভেকেন্সি মুকলি কৰিছে SBI ক্লাৰ্কৰ ৰিক্ৰুটমেণ্টৰ কাৰণে 2025 বৰ্ষৰ কাৰণে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল 2025 বৰ্ষৰ। সো ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু এইখিনি আপোনালোকে দেখিব পাৰিছে সকলোখিনি ডিটেইলছ ইয়াত আছে। 13,735টাকৈ ভেকেন্সি মুকলি কৰি দিছে। সো ইণ্টাৰেষ্টেড আৰু যদি আপোনালোকে ইলিজিবল হয় ইয়াৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰতিখন ষ্টেটৰ কাৰণে বেলেগ বেলেগকৈ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। এটা আপোনালোকৰ বৃহৎ ৰিক্ৰুটমেণ্টৰ ফালে গৈ আছে। জুনিয়ৰ এছ'চিয়েটৰ কাৰণে ভেকেন্সি আছে। আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে 692টা ভেকেন্সি আছে। আছামৰ ক্ষেত্ৰত 311টা ভেকেন্সি দেখিবলৈ পাব। অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰত 66টা, মণিপুৰৰ ক্ষেত্ৰত 55, মেঘালয়ৰ ক্ষেত্ৰত 85, মিজোৰামৰ ক্ষেত্ৰত 40, নাগালেণ্ডৰ ক্ষেত্ৰত 70 আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত 65 ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ইয়াত সকলোখিনি ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ফাইনেল
ইয়াৰৰ কেণ্ডিডেটৰ আবেদনসমূহ কৰিব পাৰিব উল্লেখ কৰি দিয়া আছে সো যদি আপোনালোকৰ ফাইনেল ইয়াৰটো আছে তেতিয়াও আবেদনসমূহ কৰিব পাৰিব লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি লোকেল ল্যাঙ্গুৱেজ আপোনালোকে জানিব লাগিব ইন্টাৰেষ্টেডলি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এপ্লিকেশন দেখিব পৰিছে হাউ টু এপ্লাই ক্ষেত্ৰত www.sbi.co.in.career অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটৰ ক্ষেত্ৰত 17 ডিসেম্বৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু 7 জানুৱাৰী